নমস্কাৰ স্বাগতম জনাইছো তেজছ লাইভ ফলোইং ষ্টুডিঅ'ত মই ৰিমলি ফিফা বিশ্বকাপত অঘটন বিশ্বকাপৰ নকআউট পৰ্যায়ত আকৌ এবাৰ স্পেইনৰ চমক স্পেইনৰ হাতত পৰ্তুগালৰ বিদায় চাওহাক আমাৰ এই বিশেষ প্ৰতিবেদন ফিফা বিশ্বকাপত অঘটন স্পেইনৰ হাতত পৰ্তুগালৰ বিদায় ফিফা বিশ্বকাপৰ নকআউট পৰ্যায়ত পুনৰ এবাৰ চমক শক্তিশালী পৰ্তুগালক 1-0 গলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ইউৰোপীয় চেম্পিয়ন স্পেইনে শেষ মুহূৰ্তলৈ গোল শূন্য হৈ থকা মেচখনৰ 91 মিনিটত মিকেল মেৰিনোৰ গোলেই স্পেইনক বিজয় নিশ্চিত কৰে এই পৰাজয়ৰ লগে লগে পৰ্তুগালৰ ইমানতেই বিশ্বকাপ অভিযানৰ অন্ত পৰে ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ বাবে এই পৰাজয় বিশেষভাৱে বেদনাদায়ক কিয়নো এইখনেই তেওঁৰ শেষ বিশ্বকাপ হ'ব বুলি বহুতেই ধাৰণা কৰিছে আনহাতে স্পেইনে পুনৰ এবাৰ প্ৰমাণ কৰিছে যে দলীয় সংহতি ধৈৰ্য আৰু সঠিক সময়ত আঘাত হানিব পৰা ক্ষমতাই ডাঙৰ মেচত পাৰ্থক্য গঢ়ি তোলে লামিনে ইয়ামাল পেড্ৰি ৰদ্ৰিৰ দৰে তাৰকাসমূহে সমগ্ৰ প্ৰতিযোগিতাখনত ধাৰাবাহিকভাৱে প্ৰভাৱ পেলাই আহিছে এতিয়া প্ৰশ্ন এটাই কোনে মাৰিব শেষ হাঁহি কোৱাৰ্টাৰ ফাইনেলত স্পেইনৰ সন্মুখত থাকিব বেলজিয়াম আনফালে ফ্ৰান্স ইংলেণ্ড নৰৱে মৰক্কো আদি শক্তিশালী দলসমূহেও শিৰোপাৰ দৌৰত নিজৰ দাবী জোৰদাৰ কৰি ৰাখিছে প্ৰতিযোগিতাত যিমানেই আগবাঢ়িছে সিমানেই কঠিন হৈ পৰিছে প্ৰতিখন মেচ স্পেইনে এতিয়ালৈকে যি ছন্দ দেখুৱাইছে তাত তেওঁলোক শিৰোপাৰ অন্যতম দাবীদাৰ কিন্তু বিশ্বকাপৰ ইতিহাসে বাৰে বাৰে দেখুৱাইছে এটা ভুল এটা মুহূৰ্ত অথবা এটা গোলেই সলনি কৰিব পাৰে সমগ্ৰ কাহিনী সেয়েহে এতিয়া সকলোৰে অপেক্ষা বিশ্ব ফুটবলৰ মঞ্চত শেষ হাঁহিটো কোনে মাৰিব নিউজ ডেস্ক ৰিপৰ্ট তেজছ লাইভ মৰিগাঁৱত নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়ত অঘটন কৰ্মৰত অৱস্থাতে বিল্ডিঙৰ পৰা পৰি শ্ৰমিকৰ মৃত্যু নিৰ্মীয়মান বিল্ডিঙৰ টাইল স্থাপনৰ কাম কৰি আছিল শ্ৰমিকজনে শ্ৰমিক আনাৰুল হকে পঞ্চম মহলাৰ পৰা পৰি মৃত্যুক আঁকোৱালি লয় চাওহাক মৰিগাঁৱৰ পৰা আমাৰ সংবাদদাতা মকিবুদ্দিন আহমেদে পঠিওৱা এই প্ৰতিবেদন বজালিত চাউল চুৰিকাণ্ডৰ সৈতে জড়িত 4জন চোৰক গ্ৰেপ্তাৰ বালাপাৰা আৰক্ষীয়ে চলোৱা অভিযানত ধৰা পৰে 4জনকৈ চোৰ যোৱা 29 জুনৰ নিশা বজালি জিলাৰ ভাৰেগড় সুলভ মূল্যৰ দোকানী সুদীপ দাসৰ দোকানত চুৰি হৈছিল চাউল ঘটনা সংক্ৰান্তত বালাপাৰা আৰক্ষী চকীত সুদীপ দাসে দাখিল কৰিছিল এজাহাৰ চাওহাক বজালিৰ পৰা সঞ্জীৱ দাসে পঠিওৱা এই প্ৰতিবেদন যোৱা 29 তাৰিখে মোৰ দোকানত চুৰি হয় কণ্ট্ৰল দোকানত চুৰি হোৱাত মোৰ মোটামুটি 57 বেগ চাউল চুৰে উঠাই লৈ যায় তাৰপিছত ইয়াৰ ভিত্তিত মই 30 তাৰিখে ৰাতিপুৱা আহি এজাহাৰ দিওঁ এতিয়া থানাৰ ওচি মোক মাতিছে যে তোমাৰ চাউলখিনি পোৱা গৈছে গতিকে সাফল্য বুলি বালাপাৰাৰ ভাৰপ্ৰাপ্ত প্ৰশাসনক মই ধন্যবাদ জানিছোঁ আৰু লগতে বহুত কষ্ট কৰি তেওঁ চুটটো কৰায়ত্ব কৰিছে আপুনি মানে কি কন্ট্ৰলৰ দোকানী মই কণ্ট্ৰলৰ দোকানী মানে কোনখন কি নাম সমবায় সমিতি গোপীনাথ সমবায়ৰ অন্তৰ্গত মই এজেণ্ট চাউলখিনি কেনেকৈ চুৰি হৈছিল আপোনাৰ চাউলটো দৰ্জা ভাঙি চুৰি কৰি লৈ গৈছে আপোনাৰ মানে দোকানৰ পৰা কিমান বেগ আছিল ধৰে তাতে আছিল মোটামুটি 94 বস্তামান আছিল তাৰে 57 বস্তা চুৰে তাৰমানে লৈ গৈছে এতিয়া মানে আৰক্ষীয়ে এইটো মানে ৰিকভাৰী কৰিছে আৰক্ষী মানে ৰিকভাৰী দিম বুলি তাৰমানে জনাইছে আৰু কি কালি কিবা মানে প্ৰচিডিউৰ আছে কোৰ্টৰ পৰা চহী কৰি নিব লাগিব আৰু বুলি চুৰ ধৰিছে নেকি চুৰ ধৰিছে কিমানজন ধৰিছে চুৰটো জানাত তাতে 3-4 জন আছে আৰু 3-4 জন বৰ্তমান তাত দেখা পালোঁ 4 জন এতিয়া আপুনি ধৰক যি 4জন দেখা পাইছে তাৰ ভিতৰত আপোনাৰ লোকেল কোনোবা আছে নেকি লোকেল সেনেকৈতো দেখাততো পোৱা নাই
চোৰকেইটা মই দেখা নাই কোনোদিন। এটা আপুনি বালাপাৰা আৰক্ষীক কি ক'ব? বিষত সাফল্য বুলি মই মানে ধন্যবাদ জনাইছোঁ। আৰু চুৰটো ধৰা অনুমানিক সেই চাইডে কয়াকুছিৰ সেই চাইডৰ পৰা ধৰিছে বুলি কৈছে। চাউল বলাও তাতে পৰা ধৰিছে বুলি মানে কয়াকুছি মন্দিয়া এনেকুৱা জেগাৰ পৰা ডিটেইলছটো মই ভালকৈ পোৱা নাই। অকল মোৰ এইখিনিত মানে কি মোৰ আণ্ডাৰৰ এৰিয়াত মোৰে হৈছিল। মোৰ নাম শ্ৰী সুদীপ কুমাৰ দাস। মাজতে আৰু এটা দোকানতো চুৰি হৈছিল, তোমাৰ এটা কম্পিউটাৰৰ দোকানত কিছুদিন আগত মোৰ হোৱাৰ আগত, তাৰপাছত কিছুদিন আগত এটা গেৰেজত হৈছিল ফিংৱা চকত। মোটামুটি এসপ্তাহ ডিফাৰেঞ্চ হ'ব আৰু যোৱা মাহতে মানে চুৰে এটা এখন ট্ৰাক চলাই আছে। এখন ট্ৰাক চলাই আছে চুৰি। এই মাহৰ চাউল দিছিল। পথাৰ আমাৰ বজাৰ আমাৰ বাৰ্তাৰে ৰাজপথত দুগৰাকী যুৱতীৰ অসমীয়া গিৰি। ঢকুৱাখানাৰ ৰাজপথত শীতল পানীয় বিক্ৰী। পৰিস্মিতা বুঢ়াগোহাঁই আৰু জুলি মিলিয়ে বাছি লৈছে উপাৰ্জনৰ পথ। ফল মূলৰ ৰস আৰু চালাড বিক্ৰী কৰি দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন। চাহ হওক ঢকুৱাখানাৰ পৰা আমাৰ সংবাদদাতা চিন্তু কোচে পঠিওৱা এই প্ৰতিবেদন। ঢকুৱাখানা সোণাৰী চাপৰি। মই ঢকুৱাখানা কলেজৰ পৰা BA কমপ্লিট কৰিলোঁ। চাকৰিটো বৰ্তমান পাওঁ বুলি ক'লে পোৱা নাযায়, সেইকাৰণে ভাবিলোঁ মানে এনেকৈ আমি দুজনী বান্ধৱী লগ লাগি এখন ফুড চালাডৰ মানে ব্যৱসায় কৰোঁ বুলি। ফুড চালাডত আছে আমি মানে আজি ফাৰ্ষ্ট অপেনিং কৰিছোঁ আৰু মানে আনিম, চাই লওঁ। বহুত ভাল পাইছোঁ, মানে বহুত ছাপোৰ্ট কৰিছে। তাৰপিছত আৰু আগলৈও যে এনেকৈ ছাপোৰ্ট কৰে সেইটো মানে আশা কৰিলোঁ সকলোৰে পৰা। সেয়াই আৰু হাঁহ চুৰি কৰিবলৈ আহি চোৰৰ বিলৈ। গৃহস্থৰ হাতত আটক হ'ল গভাইট চোৰটো। মৰিগাঁৱৰ লেংৰিবাৰী আব্দুল কাদিৰৰ ঘৰত চোৰ কৰিবলৈ আহিছিল ছাদ্দাম হুছেইনে। গৃহস্থৰ লগতে লেংৰিবাৰী গাঁওৰক্ষী বাহিনীৰ সৈতে আৰু ৰাইজৰ সহযোগত চোৰটোক আটক কৰি গতাই দিয়ে মৈৰাবাৰী আৰক্ষীক। চাহক মৰিগাঁৱৰ পৰা আমাৰ সংবাদদাতা মকিমুদ্দিন আহমেদে পঠিওৱা এই প্ৰতিবেদন। কি নাম? কিয় আহিছিলে ইয়াত কিয় আহিছিলে ৰাতি? হা? হাঁহ চুৰি কৰিবলৈ আহিছিলে। কোনে কৈছিলে তোৰ ইয়াত হাঁহ আছে বুলি? আৰু লগতে BD পাৰ্টিৰ ছেক্ৰেটাৰী ৩-৪জন লগ লাগি ড্ৰাগছ বিৰোধী এটা অভিযান আৰম্ভ কৰিছোঁ। আজি এইটো আৰম্ভ কৰাৰ মেইন উদ্দেশ্যটো হ'ল মই নিজে মোৰ নিজা ঘৰত এটা নতুন ঘৰ বনাইছোঁ। তাতে আমাৰ মানুহ আছে, এবাৰ নিলে মটৰ, এবাৰ নিলে চৰাই, এবাৰ কাপোৰ চাপোৰ যি আছিলে চব নিলে। তাৰপিছৰ পৰা আমি এইটো অভিযান বিগিন কৰিছোঁ যে ড্ৰাগছৰ যিবিলাকে খাই বা লৈ যায় এইবিলাকক আমি ধৰি আইনৰ হাতত গতাই দিম। আৰু তাৰ মাজতে আজি ৰাতি এই ছাদ্দাম বুলি যিটো ল'ৰা, সি আৰু কোনোবা লগত লৈ আহি এইটো ঘৰৰ পৰা গৰুহাল এৰিছিল। যেতিয়া গৰুহাল এৰি পেলাই তেওঁলোকে ওলাব তেতিয়া মালিকে গম পাই যায়। গম পাই পেলাই তেওঁক ধৰি পেলাই ৰাইজৰ হাতত গোটাই দিয়ে। ৰাইজ চিঞৰ বাখৰ কৰাৰ পিছত ৰাইজ আহিছে। কিন্তু আমি এইটো বিভাগীয় কৰ্তৃপক্ষলৈ অনুৰোধ জনাইছোঁ যে এই ড্ৰাগছ বিৰোধী যিটো অভিযান, এইটোত যাতে আইনৰ মানুহ হৈ পুলিচ বাহিনী দি যাতে আমাক সহায় কৰে। আমাৰ দেশখন যাতে উঠি অহা যুৱকৰ যিটো ভৱিষ্যত অন্ধকাৰলৈ ঠেলি আছে তাৰ পৰা যাতে আমি মুক্তি পাওঁ। কিয় আজি এটা শিশু, কালি আমাৰ এইটো ভৱিষ্যত। ল'ৰা ছোৱালী স্কুলৰ এইবিলাক খাই শিকি পেলাই দেশখন আমাৰ বৰবাদ কৰি দি আছে। গতিকে আমি ইয়াৰ বিৰুদ্ধে যিটো অভিযান বিগিন কৰিছোঁ, আইনৰ সহায় লৈ এইটো অভিযান আমি কৰি যাম আৰু এইটো আমি বহল ৰাখিম। আমি যাকে পাওঁ ড্ৰাগছ খোৱা আৰু ড্ৰাগছ বিক্ৰী কৰা আমি ধৰি
মৈৰাবাৰী থানাত চমজাই দিম। বড়ো নেশ্যনেল ষ্টুডেণ্ট ইউনিয়নে বড়োভূমিত অসমীয়া ভাষাত সানিলে ক'লা ৰং। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অসম সাহিত্য সভাৰ সম্পাদক নয়নমণি চৌধুৰীৰ। চাওহাক বজালিৰ পৰা আমাৰ চাব ৰিপৰ্টাৰ প্ৰাঞ্জল দাসে পঠিওৱা এই প্ৰতিবেদন। হয়, যোৱা 4 তাৰিখে বড়ো নেশ্যনেল ষ্টুডেণ্ট ইউনিয়নৰ ফালৰ পৰা তেওঁলোকে এটা যিটো বিবৃতি দিলে, সেই বিবৃতিটো ময়ো দেখিছোঁ যে তেওঁলোকে অসম বিধানসভাৰ মজিয়াত যি লগো, এই লগোৰ পৰা তেওঁলোকৰ যিটো বড়ো ভাষাটো আঁতৰ কৰা বুলি তেওঁলোকে এটা দাবী উত্থাপন কৰি সেই প্ৰতিবাদ হিচাপে বা তাৰ প্ৰতিবাদ হিচাপে সমগ্ৰ BTC এলেকাৰ যি দোকান পাহাৰ বা ব্যৱসায়িক প্ৰতিষ্ঠান বা অফিচ মানে কাছাৰী আছে তাৰ পৰা অসমীয়া ভাষাটো মুছি দিয়াৰ এটা সিদ্ধান্ত লয়। কিন্তু এইটো আচলতে এটা দুৰ্ভাগ্যজনক ঘটনা বুলি মই ক'ম। কাৰণ আমি এই বৰ অসমখনৰ বুকুত বিভিন্ন জাতি জনগোষ্ঠীৰ আমি একেলগে বসবাস কৰি আছোঁ। আমাৰ মাজত সম্প্ৰীতি বজাই ৰাখি আমি কাম কৰি আছোঁ। BTR অঞ্চলতো আমি বিভিন্ন জাতি জনগোষ্ঠী আমি একেলগে কাম কৰি আছোঁ। গতিকে এই ক্ষেত্ৰত ক'ৰবাত যদি আমাৰ কিবা ভুল বুজাবুজি হয় বা যদি কিবা আমাৰ মানে ক'বলগীয়া থাকে, আচলতে আমি সেই কথাখিনি আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আগবঢ়াব লাগে। আমি নিজে আইন হাতত তুলি ল'ব নালাগে। ইতিমধ্যে সেই সম্পৰ্কত অসম বিধানসভাৰ যিগৰাকী অধ্যক্ষ সন্মানীয় ৰঞ্জিত কুমাৰ দাসদেৱে স্পষ্টীকৰণ দিছে। আৰু তাৰ পিছতেই যিটো সংগঠনে এই বিষয়টো উত্থাপন কৰিছিল তেওঁলোকেও মানে আলাপ আলোচনাৰ মাজেৰে সমাধান হোৱা বুলি স্পষ্টীকৰণ দিছে। গতিকে মই পুনৰ এইটো আৰু বিতৰ্কৰ মাজলৈ ঠেলি দিব বিচৰা নাই বা মই এইটো বিতৰ্ক হোৱাটো নিবিচাৰোঁ। মই আহ্বান জনাম উভয় পক্ষকে যাতে আমি অতীতৰ পৰা যেনেধৰণে আমি সকলো জাতি জনগোষ্ঠী এই বৰ অসমখনৰ বুকুত অকল মই BTR বুলি বা BTC বুলিয়ে কোৱা নাই, সকলোতে আমি যেনেধৰণে এটা সহযোগেৰে আমি সম্প্ৰীতিৰে আমি এটা বসবাস কৰি আছোঁ, সেই সম্প্ৰীতিৰে বসবাস কৰা যিটো আমাৰ চিন্তা চৰ্চা সেইটো যাতে আগলৈও আমাৰ থাকে। হয়, কেতিয়াবা আমাৰ মাজত প্ৰত্যাহ্বান আহিব পাৰে, সেই প্ৰত্যাহ্বানবোৰ আমি নিশ্চয় আলাপ আলোচনাৰ মাজেৰে আমাৰ সমাধান কৰিব পাৰোঁ। কাৰণ ময়ো BTC এলেকাতে মই জন্মগ্ৰহণ কৰা, মই BTCৰে নিবাসী। গতিকে মই BTC এলেকাত বিভিন্ন সময়ত আমি সাংগঠনিকভাৱে এপছো, বড়ো সাহিত্য বা আমি অসম সাহিত্য বা আছোঁ একেলগে আমি বিভিন্ন কাম কৰি আহিছোঁ। কিন্তু আমি কোনোদিন আমাৰ মাজত কোনো ধৰণৰ বিভেদ হোৱা নাই আৰু আমি একেখন মঞ্চতে আমি কাম কৰি আহিছোঁ। গতিকে মই সকলোকে আহ্বান জনাম, যি হৈ গ'ল, আগত দিনত যাতে আমি আটাইয়ে একেলগে, আমি এইটো নিবিচাৰোঁ যে কোনোবা এটা জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ বিলোপ ঘটক, আমি এইটো নিবিচাৰোঁ। আমি বিচাৰোঁ এইটো যাতে সকলো জাতি জনগোষ্ঠীৰ নিজা নিজা ভাষা সংস্কৃতিৰ বিকাশ হওক, আমি সকলক যাতে সন্মান প্ৰদৰ্শন কৰোঁ, সকলোৰে ভাষা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত যাতে আমি সহায় সহযোগিতা আগবঢ়াওঁ, আমি সেইটোৱে বিচাৰোঁ। গতিকে এই ক্ষেত্ৰত আমি আটাইয়ে সচেতন হ'বৰ হ'ল আৰু আমি আটাইয়ে ভাতৃত্বসুলভভাৱে আগত দিনত যাতে আমি আমাৰ মাজত থকা সৰু সুৰা ভুল বুজাবুজিবোৰ আঁতৰাই আমি একেলগে যাতে আগবাঢ়ি যাব পাৰোঁ। আৰু যদি কিবা আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে যদি কিবা আমাৰ ক'বলগীয়া থাকে তেনেহ'লে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি আলোচনা কৰিব লাগে। গতিকে মই আহ্বান জনাইছোঁ আমাৰ মাজত যাতে সদায় শান্তি সম্প্ৰীতি বজাই থাকে। ঢকুৱাখানাত কবিতা আবৃত্তি আৰু যোগৰ কৰ্মশালা। ঢকুৱাখানা শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হৈছে এই কৰ্মশালা। কৰ্মশালাখন উদ্বোধন কৰে নিকেতনখনৰ পৰিচালনা সমিতিৰ সভাপতি গিৰীন গগৈয়ে। নিউজ ডেস্ক ৰিপৰ্ট, তেজাছ লাইভ। আজি আমাৰ শুভ আৰম্ভণি অনুষ্ঠানত উপস্থিত আছে বন্তি প্ৰজ্বলক হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ পৰিচালনা সমিতিৰ সম্পাদক হেমন্ত গগৈ, আৰু উদ্বোধক হিচাপে আমন্ত্ৰণ জনাইছিলোঁ আমাৰ ঢকুৱাখানা মহাবিদ্যালয় অৱসৰী অধ্যক্ষ তথা আমাৰ পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ গিৰীন গগৈ মহোদয়। লগতে প্ৰশিক্ষক হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ সুদূৰ গুৱাহাটীৰ পৰা আমাৰ মাজত আহি উপস্থিত হৈছেহি আবৃত্তিকাৰ তথা কবিতাৰ গৱেষক উপম শইকীয়া। সহকাৰী প্ৰশিক্ষক হিচাপে উপস্থিত আছে অমিয় কুমাৰ গগৈ।
লগতে আমাৰ ওচৰৰ পাজৰ আটাইখন বিদ্যালয় মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু কবিতাক ভাল পোৱা বিভিন্নজন ব্যক্তি আহি আমাৰ মাজত উপস্থিত হৈছে আৰু আজি অনুষ্ঠানত এতিয়ালৈকে প্ৰায় সংখ্যক ছাত্ৰ ছাত্ৰীৰ উপস্থিতি আমি দেখা পাইছোঁ আৰু আমাৰ এই অনুষ্ঠানটো সামৰণি কৰিব 14 তাৰিখে আমি সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিম। আচলতে উদ্দেশ্যটো এনেকুৱা, ভাবিছিলোঁ কবিতাৰ কৰ্মশালা হোৱা মই পৰিলক্ষিত মোৰ হোৱা নাই আৰু মই নিজেও অলপ কবিতাৰ লগত আগৰ পৰাই জড়িত, গতিকে কবিতা আবৃত্তিৰ দ্বাৰাই ছাত্ৰ ছাত্ৰীসকলৰ যি ভাষাৰ বিকাশ হয়, শুদ্ধ উচ্চাৰণ, শব্দ ভাণ্ডাৰ বৃদ্ধি হয় আৰু কবিতা হৈছে অতি সূক্ষ্ম এক অনুভূতি আৰু যাৰ লগত চৰ্চাত থাকিলে ছাত্ৰ ছাত্ৰীসকলৰ মনৰ স্থিৰতা হয় আৰু তেওঁলোকৰ সৃষ্টিশীলতা অধিকভাৱে জাগ্ৰত হয় বুলি ভাবোঁ। সেইবাবে কবিতাৰ আবৃত্তিৰ এই কৰ্মশালাটো, আৰু আচলতে মই জনাত এইবাৰেই প্ৰথম হৈছে ঢকুৱাখানাতে, গতিকে এই কৰ্মশালাটি আয়োজন কৰিছোঁ আৰু আজি আপুনি আমাৰ মাজলৈ উপস্থিত হোৱাৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনাৰ জৰিয়তে মই সমগ্ৰ ঢকুৱাখানাবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে কোনোবা যদি আগ্ৰহী কবিতা বা যুগৰ শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহী কোনো ছাত্ৰ ছাত্ৰী বা যিকোনো বয়সৰ ব্যক্তি যদি ভাবে আহোঁ বুলি, তেখেতসকলক আমি আদৰণি জনাইছোঁ। নমস্কাৰ।